আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক যিসকলে এইচএছ ফাইনেল ইয়েৰ এক্সাম ইতিমধ্যে দিলে বা যিসকলৰ হয়তো এটামান পৰীক্ষা বাকি আছে বা কিছুসকলৰ দুটামান পৰীক্ষা বাকি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব বা যিসকলে হায়াৰ ছেকেণ্ডেৰী দিছে সকলোৰে বাবে যেহেতু ইম্পৰ্টেণ্ট হ'ব। সো সকলোকে প্ৰথমতে আপোনালোকৰ এটা প্ৰশ্ন আছিল যে যদিহে আপোনালোকে এনেকৈ কৈছিল আচলতে যে দুটা বিষয়ত মোৰ বেয়া হৈছে তেতিয়াহ'লে ফ'ৰ্থ ছাবজেক্ট কোনটো হ'ব এনেকুৱা ধৰণৰ আৰু কিছুসকলে এনেকৈ কৈছিল যে সাধাৰণতে কোনোবা ছাবজেক্ট এটাত আটাইতকৈ মানে কম মাৰ্কছ পাব সো এইটো ফ'ৰ্থ ছাবজেক্ট হ'ব নে তাৰ মাৰ্কছটো প্লাছ হ'ব এনেকুৱা ধৰণৰ আপোনালোকে কমেণ্ট কৰিছিল। মই ইতিমধ্যে আচলতে এই ফ'ৰ্থ ছাবজেক্টটো কি হয় ফ'ৰ্থ ছাবজেক্টটোৰ ওপৰত কেনেকৈ আপোনালোকে কি হ'ব ডিটেইলছখিনি সকলো বনাই থৈছোঁ। গতিকে আপোনালোকক এই ভিডিঅ'টোৰ প্ৰয়োজন হয়তো নাছিলেই, কিন্তু তথাপিও আপোনালোকে যিহেতু সুধিছেই গতিকে এই কথাখিনি মই ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে আপোনালোকে যদি দুটা বিষয়তো কম মাৰ্কছ পায়, দুটা বিষয় অৰ্থাৎ আপোনালোকে যদি দুটা ছাবজেক্টত মিনিমাম মাৰ্কছ পায় তেনেহ'লে ধৰি লওক আপোনালোকৰ সেই দুটা ছাবজেক্টৰে এটা বিষয় হ'ব ফ'ৰ্থ আৰু এটা আপোনালোকৰ সেইটো কোৰ ছাবজেক্ট হিচাপে থাকি যাব। অৰ্থাৎ আপোনালোকে যিহেতু জানে যে 6টা বিষয় যেতিয়া আপোনালোকৰ থাকে তাৰে যদি দুটা বিশেষকৈ আপোনালোকৰ বেয়া হৈছে বা কম হৈছে মাৰ্কছটো তেতিয়াহ'লে আপোনালোকৰ ইংৰাজী আৰু অসমীয়াৰ বাহিৰে ইংৰাজী আৰু অসমীয়া আপোনালোকৰ যিহেতু কম্পালচৰি হয় গতিকে তাত সেই দুটা আপোনালোকৰ ফ'ৰ্থ হ'ব নোৱাৰে। গতিকে তাত বাকী থকা যিকেইটা 4টা ছাবজেক্ট তাৰ ভিতৰত যদি দুটাত আপোনালোকৰ বেয়া হৈছে তেতিয়াহ'লে সেই দুটাৰ ভিতৰো আটাইতকৈ কম মাৰ্কছ যিটোতে পাব সেইটোৱে হ'ব আপোনালোকৰ ফ'ৰ্থ ছাবজেক্ট। গতিকে বাকী আপোনালোকৰ যিটো এটা থাকিব মানে দুটা যদি কম মাৰ্কছ পাইছে যিটো আটাইতকৈ কম পাইছে সেইটো ফ'ৰ্থ হৈ যাব আৰু তাতকৈ যিটোত অলপ ভাল হৈছে সেইটো আপোনালোকৰ ফ'ৰ্থ নহয়, সেইটো আচলতে আপোনালোকৰ মাৰ্কছটো প্লাছ হ'ব। সেইটো আপোনালোকে মনত ৰাখিব আৰু সাধাৰণতে এইটো কথাই সাধাৰণতে লাগু হয়। আৰু এটা কথা আপোনালোকৰ তাৰ পৰা মই পাইছিলোঁ যে আপোনালোকে বহুতে মোক কৈছিল যে আপোনালোকৰ যিটো ছাবজেক্টতেই কম মাৰ্কছ পাব সেইটোৱে ফ'ৰ্থ হ'ব নেকি। আচলতে তেনেকুৱাও নহয়। ইংৰাজী আৰু অসমীয়াত যদি আপোনালোকে কম মাৰ্কছ পাইছে তেতিয়াহ'লে সেই দুটাটো ফ'ৰ্থ কোনোপধ্যে হ'বই নোৱাৰে। গতিকে সেই দুটা যিহেতু কোৰ ছাবজেক্ট হয় বা আপোনালোকৰ যিটো মেইন ছাবজেক্ট হয় গতিকে সেই দুটাৰ বাহিৰে বাকী যদি আপোনালোকে কোনোবা এটাত কম মাৰ্কছ পাইছে তেতিয়াহ'লে বাকী মানে 4টাৰ ভিতৰত যদি এটাত কম মাৰ্কছ পাইছে তেতিয়াহ'লে সেইটোৱে ফ'ৰ্থ ছাবজেক্ট হৈ যাব। সো এইটো আছিল আপোনালোকৰ গোটেই ফ'ৰ্থ ছাবজেক্টৰ আচলতে কথাখিনি। আৰু আপোনালোকৰ আৰু এটা কথাও ইয়াতো জনাই থওঁ যে ফাৰ্ষ্ট বা ছেকেণ্ড বা থাৰ্ড এই 3টা ডিভিজনৰ কাৰণে মাৰ্কিং ক্ষেত্ৰত আপোনালোকে যদি কেনেবাকৈ জানে আপোনালোকে প্ৰায় হয়তো সকলোৱে জানেই 30% হ'লে আপোনালোকৰ থাৰ্ড ডিভিজন হয়, ছেকেণ্ড ডিভিজন হ'লে 45% লাগে, ফাৰ্ষ্ট ডিভিজন হ'লে 60% লাগে। গতিকে এই বস্তুটো আপোনালোকে জানে। গতিকে এইখিনি বিষয়ে আৰু বহলকৈ ভাবিছোঁ নকওঁ। যদি আপোনালোকক ইয়াৰ ডিটেইলছত লাগে তেতিয়াহ'লে আপোনালোকে পাই যাব। থাৰ্ড ডিভিজনত 150 মাৰ্কছ আপোনালোকৰ লাগিব টোটেল। ছেকেণ্ড ডিভিজনত 45কৈ আপোনালোকৰ কিমান লাগিব সেইটো আপোনালোকে হিচাপ কৰিব আৰু ফাৰ্ষ্ট ডিভিজনত 60 মাৰ্কছকৈ আপোনালোকৰ কিমান হ'ব সেইটো আপোনালোকে হিচাপ কৰি ল'ব। 60ত আপোনালোকে 5ৰে পূৰণ কৰি দিব, অট'মেটিকেলি আপোনালোকৰ যিটো হ'ব 300 নম্বৰ আচলতে আপোনালোকক দৰকাৰ হ'ব। ঠিক তেনেকৈ 45ৰে আপোনালোকে 5ৰে পূৰণ কৰি দিব, যিটো হ'ব সেইটো আপোনালোকৰ হ'ব ছেকেণ্ড ডিভিজনত, অৰ্থাৎ 225 হ'ব আপোনালোকৰ ছেকেণ্ড ডিভিজনৰ মাৰ্কছ। সো এইখিনি হৈছে আপোনালোকৰ ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড ডিভিজনৰ ক্ষেত্ৰত বিশেষকৈ কথা। আৰু এটা কথা আপোনালোকৰ যদি 150 পাইছেও কেতিয়াবা 150ও আপোনালোকে পাই যাব পাৰে, কিন্তু সেই 150টোত আকৌ মনত ৰাখিব যদিহে আপোনালোকে 5টা বিষয়ত যদি আপোনালোকে পাছ কৰা নাই তেতিয়াহ'লেও আচলতে আপোনালোকে ফেইল কৰিবও পাৰে। তেনেকুৱা ধৰণৰ হ'ব পাৰে, মানে 150 পালেও নহ'ব, আপোনালোকে 5টা বিষয়ত কিন্তু আপোনালোকে পাছ কৰিব লাগে, তেতিয়াহে আপোনালোকে পাছ কৰিব। বা আপোনালোকে 225ও পাইছে কিন্তু 225 বা 227 পাই গ'ল, কিন্তু যদি সেই এটা বিষয়ত আপোনালোকে সেই 5টাৰ ভিতৰত যদি এটাত কিবা প্ৰকাৰে বেয়া হ'ল বা আপোনালোকে যদি কম মাৰ্কছ পাইছে বা আপোনালোকে যদি 30ৰ তলত পালে তেতিয়াহ'লে আপোনালোকে হয়তো সেইটো পাছ নকৰিব পাৰে, অৰ্থাৎ পৰীক্ষাটো আপোনালোকে বেয়া হ'ব। সো এনেকুৱা ধৰণৰ কথা কিছুমানো থাকে, গতিকে সেইখিনি আপোনালোকেও গম পাব। প্ৰথম কথাটো হৈছে আপোনালোকে পাছ কৰিবৰ কাৰণে 150 যিটো লাগিব সেইটো সকলোতে পাছ কৰা হ'ব লাগিব। ছেকেণ্ড ডিভিজনৰ কাৰণেই হওক বা ফাৰ্ষ্ট ডিভিজনৰ কাৰণেই হওক, যদি আপোনালোকে ফাৰ্ষ্ট ডিভিজনো পাব বিচাৰিছে বা ছেকেণ্ড ডিভিজনো পাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কিন্তু 5টা ছাবজেক্টত আচলতে আপোনালোকে পাছ কৰিব লাগে, তেতিয়াহে আপোনালোকৰ আচলতে সেই পৰীক্ষাটোত পাছ কৰা বুজায়। নহ'লে আচলতে আপোনালোকে যদি ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কছ পাইছে বা ছেকেণ্ড ডিভিজন মাৰ্কছো পাইছে, যদি কেনেবাকৈ যদি আপোনালোকৰ সেই গোটেই ছাবজেক্টকেইটাত ক্লিয়াৰ হোৱা নাই, কোনোবা এটা যদি বেয়া হৈছে তেতিয়াহ'লেও কিন্তু আপোনালোকৰ সেয়া ফেইলেই বুজাব। সো এইখিনি কথা আপোনালোকৰ আছে আৰু পৰীক্ষাৰ ক্ষেত্ৰত আশা কৰিছোঁ গোটেই কথাখিনি হয়তো আপোনালোকে অনুধাৱন কৰিব পাৰিছে।
আপোনালোকক যিখিনি পাৰিলোঁ ডিটেইলছত ক'বলৈ চেষ্টা কৰিলোঁ। চ' যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিসকলৰ কনফিউজন আছে তেওঁলোকৰ আঁতৰি যাব। আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ।